করোনা ভাইরাস আর কোভিড-19 লৈ বিশ্বজুৰি যে মহামাৰীৰ যে ত্ৰাস এটো যুঁজিবৰ কাৰণে বিশ্বৰ বিভিন্ন দেশে আজি চেষ্টা চলাই আছে, মেডিকেল সায়েন্সে চেষ্টা চলাই আছে আৰু ভাৰততো ইয়াৰ যে পৰিমাণ 3374 লোকে এতিয়া পাইছে, 77 ইয়াৰে মৃত্যু হৈছে আৰু অসমত বৰ্তমানলৈকে 26 জন লোকৰ তাত কোভিড-19 যে পজিটিভ এটো পোৱা গৈছে। বহুতো লোক এতিয়াও টেষ্ট কৰি আছে, ৰিজাল্টবিলাক অহা নাই। বহুতো লোক এতিয়া কোৱাৰেণ্টাইনত আছে, শেল্টাৰ হোমত তেওঁলোকে এইটো লগত যুঁজি আছে। তো আজি তাৰিখত নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আপোনালোকক আহ্বান জনাব বিচাৰিছোঁ যে এই মহামাৰী বা কোভিড-19 লগত যুঁজিবৰ কাৰণে চৰকাৰে যিখিনি নীতি নিৰ্দেশনা জাৰি কৰিছে যে আমি সঘনাই হাত ধুব লাগে, চেনিটাইজ কৰিব লাগে, আমি 1 মিটাৰ বা 6 ফুট দূৰত্বত মেইনটেইন কৰি আমি থাকিব লাগে, আমি মাস্ক পিন্ধিব লাগে বা আমি নিজে ঘৰত থাকিব লাগে। লকডাউনৰ যি নিয়ম সেই নিয়মটো আমি মানি চলি নিজৰ জীৱন ৰক্ষা কৰিব লাগে, আনৰ জীৱনকো ৰক্ষা কৰিব লাগে। ঘৰ, পৰিবাৰ, এখন গাঁও, সমাজ, জাতি আৰু ৰাজ্য আৰু দেশ আমি যে ৰক্ষা কৰিব লাগে, ইয়াৰ প্ৰিভেণ্টিভ মেজাৰে হ'ল যিহেতু ভেকচিন ওলোৱা নাই, ইয়াৰ প্ৰিভেণ্টিভ মেজাৰে হ'ল যে আমি ষ্টে হোম, ছেভ মানে ইউৰ সেলফ, আমি ঘৰত থাকিব লাগে আৰু নিজকে ইয়াৰ পৰা বচাব লাগে। এইটোৱে আটাইতকৈ ডাঙৰ এটা ভেকচিন আৰু ইয়াৰ কাৰণে সেই যে লকডাউন চবে মানি চলিব লাগে, এইটো আমি নিখিল বড়ো ছাত্ৰ সন্থাই আপোনালোকক আহ্বান জনাইছোঁ। দ্বিতীয় কথাটো হ'ল যে আজি তাৰিখত এই লকডাউনৰ সময়ছোৱাত কোভিড-19 কৰোনা ভাইৰাছক লৈ কিছু ৰিউমাৰ, কিছু প্ৰপাগাণ্ডা, কিছু ফেক নিউজ এতিয়া বহুতে লোকে ইয়াক লৈ মানে বিভিন্ন পৰ্যায়ত তেওঁলোকে প্ৰচাৰ কৰি আছে বা ছ'চিয়েল মিডিয়া, ফেচবুক, হোৱাটছআপ, টুইটাৰ বিভিন্ন এইটো প্ৰচাৰ কৰি আছে আৰু ভুৱা তথ্য, ভুৱা মানে খবৰবিলাক প্ৰচাৰ কৰি আছে, ৰাইজৰ মাজত আতংক সৃষ্টি কৰিছে। আৰু ইয়াকে লৈ নিখিল বড়ো ছাত্ৰ সন্থা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ, যিবিলাকে ভুৱা খবৰবিলাক প্ৰচাৰ কৰি আছে, ফেক নিউজ বনাই পেলাই প্ৰচাৰ কৰি আছে, সেই লোকসকলক আজি অসম চৰকাৰ, অসমৰ যি প্ৰশাসন, জিলা প্ৰশাসন, জিলা আৰক্ষী বা অসম আৰক্ষীয়ে ইয়াৰ ওপৰত পদক্ষেপ লৈছে আৰু তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব বুলি তেওঁলোকে অসম চৰকাৰে নিৰ্দেশ জাৰি কৰিছে। তো ইয়াৰ কাৰণে আজি তাৰিখত আমাৰ তাত বহুতো খবৰ আহিছে যে ছ'চিয়েল মিডিয়া, ফেচবুকত প্ৰচাৰ কৰিছে যে মানে আজি এটা মানে জাতি বা এটা সমাজক টাৰ্গেট কৰি পেলাই বহুতে লিখিছে যে মুছলমানসকল মানে নিজামুদ্দিনৰ পৰা এই ভাইৰাছটো লৈ আহিছে অসমত মানে এনেকুৱা এটা ভাইৰাছ, এতিয়া এইটো জাতি বা সম্প্ৰদায়ৰ পৰা দূৰত্ব থাকিব লাগে, এই কথাবিলাক ভুৱা প্ৰচাৰ কৰি পেলাই আমাৰ মাজত যি জাতিগত এটা মানে ভেদভাৱ বা আমাৰ সমাজত আমাৰ যি মিলা প্ৰীতি, আমাৰ যি নিজৰ মাজত মানে মৰম স্নেহ বা আমি সবেই সহায় কৰি পেলাই আমি একেলগে কাম কৰিব লাগে, সেই ক্ষেত্ৰত এতিয়া ভুল বুজাবুজি সৃষ্টি হৈছে। এটা কথা স্পষ্ট যে এই কৰোনা ভাইৰাছ কোনো হিন্দু, কোনো মুছলিম, কোনো খ্ৰীষ্টান, কোনো শিখ, ইছাই, জৈনক নাচায়, কোনো বড়ো, কোনো মুছলমান, কোনো অসমীয়া বা কোনো মানে বঙালী, বিহাৰী এনেকুৱা জাতি নাচায়। এই কোভিড-19 এটা অদৃশ্য শত্ৰু হয়, অদৃশ্য এটা শত্ৰুৰ লগত আমি যুঁজি আছোঁ, এইটো চাইলেণ্ট কিলাৰ হয়। তো ইয়াৰ কাৰণে আমি আজি তাৰিখত এই যে কোভিড-19 বা কৰোনা ভাইৰাছ ইয়াৰ লগত যুঁজিবৰ কাৰণে আমি সঁচা কথা লৈ পেলাই আমি আগবাঢ়িব লাগিব। কোনো এনেকুৱা আমাৰ মাজত ভুল বুজাবুজি যাতে সৃষ্টি নহয়, কোনো কাৰণত আমাৰ মাজত এই ভুল বুজাবুজি বা ফেক নিউজ, ভুৱা যিখিনি তথ্য বা ভুৱা যিখিনি ছ'চিয়েল মিডিয়া, ফেচবুকত ওলাইছে, ইয়াক লৈ যাতে আতংকিত নহয় আৰু আমাৰ মানে সহজ সৰল সাধাৰণ ৰাইজে ইয়াৰ বিশ্বাস কৰি পেলাই যাতে আমাৰ মাজত কোনো সংঘাত সৃষ্টি নহয়, তাকে আমি নিখিল বড়ো ছাত্ৰ সন্থাই আমি আহ্বান জনাইছোঁ। হয়, এইটো মানে মানুহৰ মাজত এটা আতংক সৃষ্টি কৰিছে, তো এই আতংকটো আমি মানে এৰাই চলিব লাগিব আৰু এইটো আমি নাইকিয়া কৰিব লাগিব। তো ইয়াৰ কাৰণে পুলিচ আছে, জিলা প্ৰশাসন আছে, আমাৰ মানে থানাবিলাক, আউটপোষ্টবিলাক আছে, VDPবিলাক আছে, গাঁওবুঢ়াবিলাক আছে, সকলোৱে ইয়াৰ কাৰণে কাম কৰি আছে। এফচুও ইয়াৰ কাৰণে সজাগতা অভিযান আমি ৰাইজক বুজাই আছোঁ, মাইক এনাউন্সমেণ্ট আমি DC পৰা, থানাৰ পৰা পাৰ্মিশ্যন লৈ পেলাই আমি কৰি আছোঁ। তো ইয়াৰ কাৰণে আপোনালোকক আমি আহ্বান জনাব বিচাৰিছোঁ যে অসমত যি আজি কোভিড-19 লগত আমি যি যুঁজি আছোঁ,
ইয়াৰ লগত আমি যুঁজি পেলাই কোভিড-19ক আমি নিউট্ৰেলাইজ কৰিব লাগিব, এইটো নাইকিয়া কৰিব লাগিব আৰু ইয়াৰ কাৰণে আমি নিজে ঘৰত থাকিয়েই ইয়াৰ ওপৰত ইয়াৰ লগত আমি যুঁজিব লাগিব। মেডিকেল ছায়েন্স বা হেল্থ আৰু মেডিকেল ডিপাৰ্টমেণ্টে ইয়াৰ কাৰণে কাম কৰি আছে। তো ৰাইজক মই আহ্বান জনাব বিচাৰিম যে আপোনালোকে কোনো ভুৱা খবৰৰ পৰা আপোনালোকে মানে বিশ্বাস কৰিব নালাগে, আঁতৰত থাকক। আৰু লগতে কোভিড-19ৰ লগত যুঁজিবৰ কাৰণে যে লকডাউনৰ যিখিনি নীতি নিয়ম, আমি ঘৰত থাকিব লাগে, চাফ চিকুণ থাকিব লাগে, আমাৰ খোৱা বোৱা খাদ্য সামগ্ৰী আমি চাফ চিকুণকৈ আমি ধুই পেলাই খাব লাগে বা এইটো আমি চেনিটাইজ কৰিব লাগে, সেই গোটেই যিবিলাক মানে কথা নীতি বা নিৰ্দেশনা এইবিলাক মানি চলি আমি অনাগত দিনত আমি যুঁজি যাব লাগিব। আৰু ইয়াৰ কাৰণে যিখিনি জাতিগত মানে এটা ভুৱা প্ৰচাৰ চলাই আছে, সেই ভুৱা প্ৰচাৰৰ পৰা আমি আঁতৰত থাকক আৰু আমি এই সকলো কথা আমি নিয়মবিলাক মানি চলি সেই ভুৱা প্ৰচাৰটো আমি প্ৰতিহত কৰি পেলাই আগুৱাই যোৱাটোৱে আমাৰ সমাজৰ কাৰণে, আমাৰ ৰাজ্যৰ কাৰণে মংগল। আৰু এই কামটো আপোনালোকে সকলোৱে মানে মনত ৰাখি পেলাই আগুৱাই যাওক, এইটোকে মই কামনা কৰিছোঁ। ধন্যবাদ, নমস্কাৰ।